মিয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ উজনিৰ দল সংগঠন মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব খিলঞ্জীয়া মুছলমান উজনিত জিলাই জিলাই আৰম্ভ মিয়া হাটাও অভিযান মিয়াক মুকলি সমৰ্থন কৰি দল সংগঠনৰ ৰুখত বিধায়ক আব্দুল ৰছিদ মণ্ডল ধিংকাণ্ডৰ পিছতেই যেন এতিয়া জাগি উঠিছে খিলঞ্জীয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসমীয়া থলুৱা যুৱতী মহিলাৰ ওপৰত একাংশ সন্দেহজনক লোকে চলোৱা পৈশাচিক কাৰ্যকলাপৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে খিলঞ্জীয়া ৰাইজ বিশেষকৈ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে এসপ্তাহৰ ভিতৰত উজনি অসমৰ পৰা মিয়া জনগোষ্ঠীয় লোকসকলক আঁতৰি যাবলৈ সময়সীমা বান্ধি দিয়াৰ পাছতেই জিলাই জিলাই আৰম্ভ হৈছে মিয়া হাটাও অভিযান শিৱসাগৰৰ 30 সংগঠনে নগৰখনৰ বিভিন্ন এলেকাৰ ভাড়াঘৰসমূহত থকা মিয়া জনগোষ্ঠীয় লোকসকলক ঘৰ এৰি যাবলৈ নিৰ্দেশ দিছে যিসকল সন্দেহযুক্ত বাংলাদেশী মিয়া আসলতে ইয়াত বসবাস কৰি আছে বিভিন্ন কাৰণবশতঃ তেওঁলোকে ইয়াত বসবাস কৰি আছে আমি সেইসকলক ইতিমধ্যে আমি স্পষ্টভাৱে কৈছোঁ যে অহা এসপ্তাহৰ ভিতৰত তেওঁলোকে উজনি অসম এৰিব লাগিব আৰু এইটো স্পষ্ট তেওঁলোকে এৰিব লাগিব কাৰণ আমি কালিৰ পৰাই নিজাববীয়াকৈ আমি বিভিন্ন অঞ্চলত আমি পৰিভ্ৰমণ কৰিছোঁ বিভিন্ন অঞ্চলত আমি অসমীয়া খিলঞ্জীয়া ৰাইজকো আমি সতৰ্ক কৰি দিছোঁ সমান্তৰালকৈ এটা কথা স্পষ্ট যে প্ৰতি মুহূৰ্তত আচলতে খিলঞ্জীয়াই কেতিয়াও আঁঠু কাঢ়ি আচলতে ইয়াত জীয়াই নাথাকে আমি টাইম ছাত্ৰ সন্থাই যোৱা কালিৰ পৰা আচলতে যিসকল লোকে আচলতে সন্দেহজনক লোকে আচলতে এই কাৰ্যকলাপ কাৰুকলাপ বা অমানৱীয় বাসৱিক কাণ্ড কাৰখানাৰ লগত জড়িত হৈ আছে ইয়াৰ বিপক্ষে এটা আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আমি কৈছোঁ যে ইয়াত থকা বহিৰাগত মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে কাৰণ উজনি অসমখন আমাৰ ঘৰ আমি প্ৰথম আমাৰ ঘৰখন আমি ছেভ কৰিব লাগিব যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব শিৱসাগৰ টাউনত আজি দেওবাৰ দিনাখন এখন বজাৰ বহে যিখন বজাৰত সন্দেহযুক্ত নাগৰিকে ভৰি থাকে আৰু এই বজাৰখনৰ নাম এছাম সন্দেহযুক্ত নাগৰিকে বিশ্বকপুৱা সন্ত্ৰাসবাদী হত্যাকাৰী লাডেনৰ নামত তেওঁলোকে নামাকৰণ কৰি প্ৰচাৰ চলালে শিৱসাগৰত কোনো সন্ত্ৰাসবাদীৰ নামত কোনো হত্যাকাৰী নামত বজাৰ হ'ব নোৱাৰিব শিৱসাগৰৰ সমান্তৰালকৈ গোলাঘাটতো অনা অসমীয়া আৰু মিয়াৰ বিৰুদ্ধে একত্ৰিত হৈছে 21টা জাতীয় জনগোষ্ঠীয় সংগঠন এক উমৈহতীয়া মঞ্চ গঠন কৰি সংগঠনসমূহে 9 দফীয়া দাবীৰে অনা অসমীয়া আৰু মিয়াক দিলে সকিয়নি আজি আমি গোলাঘাটৰ পৰা আমি হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ যে গোলাঘাটত থকা যিমানসমূহ অনা অসমীয়া ব্যৱসায়ী মানুহ আছে যিসমূহ অনা অসমীয়া ব্যৱসায়ী তাত যিমানসমূহ তাত কাম কৰা মানুহ আছে কাম কৰা মানুহ গোলাঘাটৰ পৰা উচ্ছেদ হ'ব লাগিব আচলতে উজনি অসমখন অকণমান চফা কৰিব লাগিব উজনি অসমত আজি আমি 21টা সংগঠন একত্ৰিত হৈছোঁ একত্ৰিত হৈ পেলাই সিদ্ধান্ত লৈছোঁ যে আমাৰ ভৱিষ্যত দিনত আমাৰ সতি সন্ততিৰ বাবে অসমখন সুৰক্ষিত হৈ থাকিব লাগিব আমাৰ বাই ভনীয়ে ৰাতি 12 বজাত হ'লেও যাতে মুক্ত মনে ঘূৰিব পাৰিব লাগিব ফুৰিব পাৰিব লাগিব ইফালে মিয়াক সমৰ্থন জনাই দল সংগঠনক প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ পুত্তলিকা তিনিচুকীয়াত দাহ কৰে আটাছুৱে আজি তিনিচুকীয়াতো আব্দুল ৰছিদ মণ্ডলৰ পুত্তলিকা দাহ কৰি আমি আহ্বান জনাব বিচাৰিছোঁ খিলঞ্জীয়া মুছলমানসকলক প্ৰথমতেই তেনেকুৱা এজন আচলতে বাংলাদেশী মুছলমানৰ কাৰণে আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন ব্যক্তিৰ কাৰণে খিলঞ্জীয়া লোকসকলৰ যাতে বদনাম নহয় তেখেতসকলকো আহি এই কাৰ্যসূচীত সহযোগ কৰি এই অবৈধ মিয়া বাংলাদেশীসকলক খেদোৱা ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ দল সংগঠনৰ এই যুদ্ধংদেহী স্থিতিৰ মাজতে কাকো আইন হাতত তুলি নলবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই আইন হাতত তুলি ল'ব নালাগে সি মিয়াৰ বিৰুদ্ধে হওক অসমীয়াৰ বিৰুদ্ধে হওক মাৰোৱাৰীৰ বিৰুদ্ধে হওক বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধে হওক এই শেহতীয়া পৰিস্থিতিৰ মাজতে পূৰ্ববংগীয় মূলৰ মুছলমানৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে খিলঞ্জীয়া মুছলমানসকল পূৰ্ববংগীয় মুছলমানৰ আগ্ৰাসনৰ ফলত ৰাজ্যৰ গৰিয়া মৰিয়া দেশী আদি কেইবাটাও থলুৱা জনগোষ্ঠী অস্তিত্বৰ সংকটত পৰিছে বুলি উদ্বিগ্নতা প্ৰকাশ কৰে কেইবাটাও সংগঠনে পূৰ্ববংগীয় মুছলমানৰ মাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা পূৰ্ববংগীয় মুছলমানৰ কাৰণে বদনামী হৈছে অসমৰ খিলঞ্জীয়া মুছলমান প্ৰব্ৰজনকাৰীৰ লোকৰ বদনাম আমি নলওঁ তেওঁলোকৰ যি কৰ্মৰাজি তেওঁলোকৰ যি আগ্ৰাসন তেওঁলোকৰ যি সিস্টেম
এই সিস্টেমত আমি আজি ভয়ত আমি অস্তিত্ব সংকটত পৰিছোঁ পূৰ্ববংগীয় মূলৰ মুছলমানৰ ক্ৰাইম ৰেকৰ্ডটো বেছি খিলঞ্জীয়া মুছলমান গৰীয়া মৰিয়া দেশী জলা চৈয়দ যিসকল আহোম যুগৰ পূৰ্বৰ পৰা বসবাস কৰি আছে তেওঁলোকৰ তেজত কিন্তু অপৰাধৰ এইটো প্ৰৱণতা নাই আনহাতে উজনি অসমৰ পৰা মিয়া খেদিব নোৱাৰে বুলি দল সংগঠনক প্ৰত্যাহ্বান জনাই এইবাৰ দলীয় ৰুখত পৰিছে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল মণ্ডলৰ উত্তেজনাপূৰ্ণ মন্তব্যক লৈ কংগ্ৰেছে জৰুৰী বৈঠক অনুষ্ঠিত কৰি সকিয়নি প্ৰদান কৰে বিধায়কজনক তদুপৰি বিধায়কজনক সমালোচনাও কৰে নিজ দলৰে সাংসদ ৰকিবুল হুছেইনে ৰছিদ মণ্ডল ডাঙৰীয়াক মই তেখেতৰ এনেকুৱা বক্তব্যৰ ফলত যে মানুহৰ মাজত এটা মানে অশান্তিৰ সৃষ্টি হৈছে এই কথাটো আজি আমি কিছু বিধায়ক ইয়াতে বহিছিলোঁ ৰাজহুৱাকৈ মই তেখেতক কৈছোঁ যাতে তেখেতে সাৱধান অৱলম্বন কৰি মন্তব্য বা বক্তব্য ৰাখে আমি চবেই সংযমতাৰে কথা ক'ব লাগে তেনেকুৱা ফিক্সড ডিপজিটো যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে যদি জালত ভৰি দি দিয়ে সেই দুটাটো উগ্ৰ তিতা উগ্ৰ মিঠা দুটাই বৰবি সেই কথা বতৰা ভিতৰতো আপোনাৰ এটা উত্তেজিত হ'বই এইটো সময়ত সেই ধৰণৰ কথা বতৰা ক'ব নালাগে কথাতে কটা যায় কথাতে বটা পায় শনিবাৰে বিতৰ্কিত মন্তব্য দি অৱশেষত দেওবাৰে সুৰ সলালে আব্দুৰ ৰছিদ মণ্ডলে কালি আপোনালোকৰ সন্মুখত মই কোৱা কথাখিনি অৱশ্যে প্ৰকাশ ভংগীত কিবা হোৱাৰ কাৰণে হয়তো উজনি অসমত যথেষ্ট প্ৰতিক্ৰিয়া দেখা গৈছে মই ইয়াৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ উজনি অসমত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে যি খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত যি বৃহৎ আন্দোলন গঢ়ি তুলিছে সেই আন্দোলনৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আছে এতিয়া পূৰ্ববংগীয় মুছলমানৰ আগ্ৰাসন কাৰ্যকলাপক লৈ এনেদৰে টুলপাৰ লাগিছে সৰ্বত্ৰ অৱশ্যে এই আন্দোলনৰ পৰিণতি কি হয় সেয়া সময়েহে ক'ব ব্যুৰো ৰিপৰ্ট NKTV+